আমাৰ সকলোৰে মৰমৰ জুবিন গাৰ্গ ছিংগাপুৰত কেনেকৈ মৃত্যু হ'ল আপোনালোকে গম পাব। কেনেকৈ মৃত্যু হ'ল সকলো কথাখিনি আপোনালোকে গম পাব। অলৰেডি আমি এই কথাকেইটা জানিবৰ কাৰণে আমি অধীৰ আগ্ৰহে বাট চাই আছোঁ বা আছিলোঁ। কেনেকৈ মৃত্যু হ'ল আপোনালোকে গম পাব। কেনেকৈ মৃত্যু হ'ল অনুৰোধ কৰিছোঁ, খালি ভিডিঅ'টো প্ৰথমবাৰ শেষলৈকে চাই থাকক। প্ৰথমবাৰ শেষলৈকে চাই থাকিলেহে আপোনালোকে সকলো কথাখিনি গম পাব। অলৰেডি আমি এই কথাটো কেতিয়াও মানি ল'ব নোৱাৰোৱে। আমি অলৰেডি মানি নলওঁৱে, এইটো কথা মই কৈছোঁ। আমি এইটো মানি নলওঁৱে যেন জুবিনদাৰ লগত যেন এই জুবিনদাৰ মৃত্যুটো এটা সাধাৰণ মৃত্যু বুলি আমি মানি নলওঁ। এইটো কোনো পধ্যে মানি নলওঁ। আৰু অকল মই কোৱা কথা নহয়, অসমবাসী ৰাইজে কৈ আছে যেন এই মৃত্যুটো সাধাৰণ মৃত্যু নহয়। বিভিন্নজনে বিভিন্ন মত আগবঢ়াইছে। আপোনালোকে গম পাব, ময়ো গম পাম, অসমবাসী ৰাইজে গম পাব যেন জুবিন গাৰ্গৰ মৃত্যু কেনেকৈ হ'ল। গম পাব, ময়ো গম পাম। আৰু সেই কথাটো জানিবৰ কাৰণেই অধীৰ আগ্ৰহে বাট চাই আছোঁ। এটা একদম বহুত ভাল খবৰ দেই ৰাইজ। শ্যামকানু মহন্ত, সিদ্ধাৰ্থ শৰ্মাক ইতিমধ্যে CID গ্ৰেপ্তাৰ কৰিলে। এইটো কিন্তু ভাল খবৰ দেই। আৰু এই ভাল খবৰটো আপোনালোকক মই কেনেকৈ নিদিয়াকৈ থাকোঁ বাৰু। ৰাতিপুৱাতে মই মানে ছ'চিয়েল মিডিয়াত এক্টিভ আছিলোঁ আৰু এক্টিভ থাকোঁতে হঠাৎ খবৰটো পালোঁ। আৰু সেই খবৰটো পাই মানে বহুত সুখী হ'লোঁ, ভাল লাগিল। যিহেতুকে মই আপোনালোকক কৈছিলোঁৱে যেন শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাক যদি গ্ৰেপ্তাৰ কৰে নহয়, এই খবৰটো মই আপোনালোকৰ আগত ডিঙিৰ শিৰ ফুলাই ফুলাই আপোনালোকক খবৰটো দিম বুলি কৈছিলোঁতো। তো সেইকাৰণে আপোনালোকক এই খবৰটো দি দিছোঁ। আচলতে মই যোনসমূহ আপোনালোকৰ আগত ভিডিঅ' প্ৰস্তুত কৰি আগবঢ়াই থাকোঁ ন, সেই গোটেই কথাখিনি মই নিউজত চাওঁ, নিউজত চাই আপোনালোকক কথাখিনি কৈ থাকোঁ। আচলতে মইতো জেগাত নাযাওঁ ন, মই নিউজ চাওঁ, নিউজ চাই পিনে কথাখিনি কৈ থাকোঁ। তো আপোনালোকে গম পাব বা মই গম পাম জুবিন গাৰ্গক কেনেকৈ হত্যা কৰা গ'ল বা কেনেকৈ মৃত্যু হ'ল, এই কথাখিনি গম পাব, ময়ো গম পাম। ভিডিঅ'টো প্ৰথমবাৰ শেষলৈকে চাই থাকক। তাৰ আগতে মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াদেৱক ধন্যবাদ দিছোঁ। এইটো কাৰণে ধন্যবাদ দিছোঁ যিহেতুকে অলৰেডি শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাক গ্ৰেপ্তাৰ কৰিলে। আৰু লগতে CID দলটিকো বহুত সঁচা অন্তৰৰ পৰা ধন্যবাদ জনাইছোঁ। আৰু বহুত সুখী হ'ম এই কামটো যদি কৰে। অলৰেডি আপোনালোকক কৈয়ে দিছোঁ, সিহঁতক যদি এই কালপিতকেইটাক যদি কঠোৰতকৈ কঠোৰতম যদি শাস্তি দিয়ে তেতিয়া আৰু সুখী হ'ম। বা ইমানে সুখী হ'ম নহয়, এই সুখী চাগে জীৱনত আৰু কেতিয়াও পোৱা নাছিলোঁ বা নাপামো। যদি সেই কালপিতকেইটাক যদি শাস্তি দিয়ে নহয় তেতিয়া বহুত সুখী হ'ম। আৰু বন্ধু বান্ধৱীসকল বা অসমবাসী ৰাইজ, আপোনালোকে এই ক্ষেত্ৰত কি ক'ব? তলত হাইপ বুলি লিখা আছে, হাইপটো আপোনালোকে পিটিকি দিয়ক। পিটিকি পিনে আপোনালোকৰ মনৰ কথা কওক। হাইপটো পিটিকি দিব। হাইপটো পিটিকি দিলে বহুত কথা আহি পৰে। আপোনালোকে হাইপটো পিটিকি দিব। হাইপটো পিটিকি দিলে মানে সকলো মানে আপোনালোকৰ মনৰ কথাখিনি ক'ব পাৰিব। হাইপটো পিটিকিব। হাইপটো নিপিটাকৈ নাথাকিব, হাইপ পিটিকিব, ঠিক আছে? আৰু লগতে ভিডিঅ'টো শ্বেয়াৰ কৰিব। আৰু যদি চেনেলটো ছাবস্ক্ৰাইব কৰা আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। চেনেলটো মই এইটো কাৰণে আপোনালোকক ছাবস্ক্ৰাইব কৰিব কৈছোঁ, মই দিয়া ভিডিঅ'সমূহ আপোনালোকে পাই থাকিবলৈ হ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব লাগিব। সেইটো কাৰণে আপোনালোকক চেনেলটো ছাবস্ক্ৰাইব কৰিব কৈছোঁ। আৰু আপোনালোকে গম পাব, মই গম পাম আচলতে জুবিন গাৰ্গ ডাঙৰীয়াক কেনেকৈ মানে হত্যা কৰিলে, কেনেকৈ মৃত্যু মুখত পৰিলে, এই কথাটো গম পাব। আচলতে এই কথাটো আমি কেনেকৈ গম পাম? আচলতে আমি এই কথাটো গম পাবলৈ হ'লে আমি নিউজ চাই থাকিব লাগিব। আৰু লগতে ইতিমধ্যে CIDয়ে গ্ৰেপ্তাৰ কৰিলেই, এতিয়াতো আমি কথাটো গম পামেই। কেনেকৈ গম পাম? কাৰণ কেলৈ এতিয়া জেৰা কৰিব, আৰু জেৰা কৰাৰ লগে লগে সঁচা কথাখিনি কৈ দিব। অলৰেডিটো ক'ব লাগিবই, নক'লেতো সিহঁতৰ নিষ্ঠাৰ নাই। কাৰ কব্জাত আছে? CID কব্জাত। CIDটো জেৰা কৰিব, প্ৰয়োজন সাপেক্ষে টিকাত দুপেট লগাই দিব। আৰু যেতিয়া টিকাত দুবেট লগাই দিব, দুবেট লগাই দিয়াৰ লগে লগে মুখ খুলিয়ে দিব লাগিব। আৰু তেতিয়া আমি কথাখিনি গম পাম। আৰু নিজৰ আগততো ক'বই যেন এনেকৈ জুবিন দাক হত্যা কৰিলে, এইটো গম পামেই। আমি সময়ত আমি সময়লৈ অপেক্ষা কৰি থাকিব লাগিব, আমি নিউজ চাই থাকিব লাগিব। আৰু সেই কথাটো জানিবৰ কাৰণে অসমবাসী ৰাইজ, গোটেই বিশ্ববাসী ৰাইজে মানে সেই অধীৰ আগ্ৰহে বাট চাই আছে। আৰু আপোনালোকে গম পাইছে ইতিমধ্যে টুকুৰা টুকুৰকৈ ভিডিঅ'বিলাক দি আছিল। আৰু সেই টুকুৰা টুকুৰকৈ ভিডিঅ'বিলাক কোনে দি আছিল সেই কথাটো আমি গম পাম। জুবিন দাৰ কেনেকৈ মৃত্যু হ'ল, কোনে হত্যা কৰিলে, সেই কথাখিনিও গম পাম। আমি খালি অপেক্ষা কৰিব লাগিব। CIDয়ে নিজৰ আইনী প্ৰক্ৰিয়াৰে তদন্ত কৰি আছে, আমি সেইটো সুযোগ দিব লাগিব। মুঠতে নিজৰ ষ্টাইলত CIDয়ে তদন্ত কৰি আছে। CIDয়ে নিজৰ ষ্টাইলত তদন্ত কৰিছে। আমাক এটা ভাল খবৰ দিব, আমি সুখবৰ পাম, যাতে আমি সেই খবৰটো শুনি CIDক আমি ধন্যবাদ দিব পাৰোঁ। তেনেকুৱা এটা খবৰে পাম। তো আমি অধীৰ আগ্ৰহে বাট চাই থাকিব লাগিব, আৰু বাট চাই আছোঁৱেই। কাৰণ কেলৈ আমি মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াদেৱৰ কথা মান্তি হ'লোঁ। কাৰণ কেলৈ কৈছে যেন পূজা চাবলৈ দিছোঁ, পূজা চাওক একদিন, আমুক তামুক, এনেকুৱা নিচিনা কথা মানে ৰাইজে কৈছিল না, পূজা চাওক আমুক তামুক কৈছিল, পূজা চাবলৈ দিলোঁ, ঠিক আছে। আৰু ইতিমধ্যে এতিয়া গ্ৰেপ্তাৰ হৈছে, এইটো বহুত এটা ভাল খবৰ দেই। আৰু আপোনালোকক অনুৰোধ কৰিছোঁ ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক, এই খবৰটো আন 10জনক পাবলৈ দিয়ক। আৰু তলত হাইপ আছে, হাইপটো কৰি দিব। হাইপটো কৰি দিলে আপোনালোকৰ মনৰ কথা ক'ব পাৰিব। ধন্যবাদ।